হিৰে পৰখীয়া এ কৰিলা পৰি প্ৰণাম এ লুটক জৰিল তনু শিহৰিল এ উচাৰিলা কৃষ্ণ ৰাম। পৰীক্ষিতৰ দেহৰ নোমবিলাক থিয় হৈ গৈছে, গোটেই দেহটোতে এটা আনন্দৰ কি হৈছে জোৱাৰ গৈছে, দুইটা চকুৰে তেওঁ চকু পানী গৈছে। কিয় গৈছে? যে মই যিজন কৃষ্ণক বিচাৰিছিলো সেইজনেই এইজন, যিজন কৃষ্ণৰ পৰা মই কৃপা ভিক্ষা কৰিছিলো এইজনেই মোৰ কৃষ্ণ ভগৱান। সুখ ৰূপত আহিছে তেওঁ। এইজন ভগৱানক যেতিয়া মই চৰণত মোৰ মস্তক ৰাখি মই সেৱা কৰিবলৈ পাইছো, মোৰ আৰু কি প্ৰাপ্তিৰ প্ৰয়োজন আছে? হয়নে বাৰু? পৰীক্ষিত নৃপতিয়ে কেৱল ঘোষণা কৰিছে, হে মোৰ গুৰু, মই তোমাৰ কৃপাত যাতে লাভ কৰো ভগৱান কৃষ্ণৰ চৰণ। সেইটো কাৰণে কি বুলি স্মৰণ কৰিছে? শুকৰ চৰণত তেওঁ মস্তক ৰাখি তেওঁ গাটো শিহৰণ উঠিছে, নোমবিলাক তেওঁ দাম খাই গৈছে, দেহত এটা দিব্য শিহৰণ অনুভৱ কৰিছে, ঈশ্বৰ প্ৰাপ্তিৰ তেওঁ আনন্দ অনুভৱ কৰিছে, আৰু চকুৰ পৰা ধাৰাসাৰ চকু পানী গৈছে। এয়া কি? এয়া হল অন্তৰংগা অনুভূতি। ঈশ্বৰক সাক্ষাৎ পোৱাৰ পাছত ভকতৰ হৃদয়ত, বৈষ্ণৱৰ হৃদয়ত যি অন্তৰংগা ঈশ্বৰীয় অনুভৱ প্ৰবাহিত হয়, এই প্ৰবাহ প্ৰকাশ হয় কিহেদি? চকুৱেদি, চকু পানী ৰূপত। আৰু থোকাথুকি মাতেৰে কান্দি কান্দি পৰীক্ষিত নৃপতিয়ে কৈছে, হে কৃষ্ণ, হে কৃষ্ণ, হে ৰাম। হে হা কৃষ্ণ কৃষ্ণ হে ৰৈ আপৰিয়া হে আছিলা মুনি পাৱে হে কৰি কীতাঞ্জলি হে বুলিলা বচন হে বসিয়া বিন ভাৱে। গুৰুৰ চৰণত কায় বাক্য মন সমস্ত অৰ্পণা কৰি তেওঁ নিজৰ আসনত বহি থোকাথুকি মাতেৰে, অত্যন্ত মৃদু ভাষাৰে, অত্যন্ত সংযমেৰে আৰু অত্যন্ত বিনম্ৰ ভাৱেৰে, যাতে তেওঁৰ বাক্যত কোনো চিত্ৰ নহয়, অতি কোমল ভাৱেৰে গুৰুৰ চৰণত তেওঁ কি কৰিলে? প্ৰাৰ্থনা নিবেদন কৰিলে। কি বুলি কৰিলে এতিয়া আমাক কব। অৰ্থাৎ তুমি মোৰ ঈশ্বৰ আৰু মই তোমাৰ চৰণত কিমান অধম তেওঁ অনুভৱ হৈছে। হে অধম ক্ষত্ৰিয় হে আমাৰো গৃহত অমিলিলা আশী আপুনি হে আজি সি আমাক হে পৰম পবিত্ৰ হে কৰিলা হাম হামুনি। পৰীক্ষিত অপবিত্ৰ হৈছিলে কেনেকে? তেওঁ কৰ্মৰ দ্বাৰা। তেওঁ মৃগয়া কৰি মায়া মৃগ খেদিছিল, তেওঁ পাপ অৰ্জন হৈছিলে। কিয়? সাধনময় ঋষিৰ গলত
তেওঁ উপবৃত্ত মৃত মৰা সাপ মেলি আহিছিল। তেওঁৰ পাপ হৈছিল কি হ'ল, তেওঁ কৰ্মৰ দোষৰ বাবে সমীক ঋষিৰ পুত্ৰ শৃংগী মুনিয়ে তেওঁক সপ্তম দিৱসত তক্ষকে দংশন কৰি মৃত্যু দিব বুলি তেওঁ অভিসম্পাত পাইছিল। অৰ্থাৎ মৃগৰ পাছত দৌৰি সঞ্চিত হোৱা পাপ, শুদ্ধজনক অশুদ্ধ কৰিবলৈ বিচৰা পাপ, মৰা সাপ মেৰিওৱা, আৰু পৰিণামৰূপী ব্ৰহ্মসাপ, এই গোটেই কেইটা বস্তুৰে স্পৰ্শ নাইকিয়া হৈ গ'ল। পৰীক্ষিতে অনুভৱ কৰি ল'লে। কিয় অনুভৱ কৰিলে? যে পাপ কৰিবলৈকে মই জন্ম লৈছো, মই ক্ষত্ৰিয়ৰ ঘৰত জন্ম লৈছো, মই ঋষি, মই সাধন ব্ৰাহ্মণৰ গৃহত মই জন্ম হোৱা নাই। মোৰ ভুল হ'ব পাৰে, মোৰ ভুল হোৱাটো ডাঙৰ কথা নহয়, কিন্তু মই আত্ম অনুশোচনা কৰি মই যে অধম, মই যে পাপী, মই যে নীচ, এইটো মই হৃদয়ত অনুভৱ কৰি যিজন আটাইতকৈ শ্ৰেষ্ঠ, যিজনক পোৱাটো দেৱৰো দুৰ্লভ, সেইজনৰ চৰণত যেতিয়া মই মস্তক ৰাখিবলৈ পাইছো, এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ ভাগ্য। ইমানখিনি পাপ কৰাৰ পাছতো মই ইমান অধম যদিও, মই পাপী যদিও, এই গুৰু ভগৱান শুকৰ চৰণত যে মই মস্তক ৰাখি সেইজন শুকৰ যে মই চৰণ সেৱা কৰিবলৈ পালো, এইটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভাগ্য। গতিকে আমাৰ ডাঙৰ ভাগ্যটো কি? গুৰুৰ চৰণ সেৱা কৰিবলৈ পোৱাটো। গৃহ সব শুনি তাবক্ষণে যাহাৰ মাত স্মৰণে, কি কহিব ভাগ্য হেনয় মুনিক, সাক্ষাতে দেখো নয়নে। পৰীক্ষিতে গম পাই গৈছে যে ভগৱান কৃষ্ণক দেখা পোৱাটো যিদৰে দুৰ্লভ, এইজন ঋষিৰ যদি কেনেবাকে চৰণ দৰ্শন পোৱা যায়, সমস্ত পাপ শেষ হৈ যায়। সেইটো কাৰণে এইজন ঋষিক দৰ্শন কৰিবলৈ সাধন সিদ্ধ যোগী মুনি দেৱতাসকলেও বাঞ্ছা কৰে, কিন্তু শুকৰ চৰণ দৰ্শন নাপায়। আজি ভগৱান কৃষ্ণৰ মোৰ প্ৰতি পৰম কৃপা। যিজনৰ নাম স্মৰণ কৰিলেই কায় বাক্য মন সকলো শুদ্ধ হৈ যায়। যিজন পৰম পবিত্ৰ ঋষিৰ কথা ভাবিলেই মন শুদ্ধ হৈ যায়। মই কি দেখিছো? মোৰ সন্মুখত সেই পৰম পবিত্ৰ আত্মাৰূপ গুৰু শুকদেৱ ভগৱান বহি আছে। গতিকে আমি কি বুজিব লাগিব? আমাৰ সন্মুখত আমি গুৰুক উপগত কৰাব পাৰিব লাগিব। তোমাৰ চৰণ পৰশে আজি জীৱন জন্ম খাম ফল, নিশ্চয় জানিলো আজি ভৈল দূৰ, মোৰ যতয় মংগল। আজিৰ পৰা আৰু মোৰ জীৱনত একো অমংগল নাই। কিয় নাই? যিজন মংগলময় তেওঁৰ চৰণ স্পৰ্শ কৰিবলৈ পালো। গতিকে 7 দিনত মৃত্যু হ'ব ভয় নাই। পৰীক্ষিত প্ৰতি দেৱৰো দুৰ্লভ যিটো বস্তু মই পাব নোৱাৰিলোহেঁতেন, ঋষিয়ে অভিসম্পাত দি মোক সেইটো লাভ কৰাই দিলে। ঋষি কুলৰ প্ৰতিও কৃতজ্ঞতাহে জাগ্ৰত হৈছে। কাৰো প্ৰতি তেওঁৰ কোনো বেয়া ভাৱ নাই।
হে যাহাৰ সমীপ হে চাপিল মাত্ৰকে হে পাপ সবে অন্ত হে কাম্পি পলাই যেন হে বিষ্ণু দৰ্শনে হে অসুৰ সেনা সমস্ত পৰীক্ষিত নৃপতিৰ মনত যিটো আত্মবিশ্বাস লাগিছে যে ভগৱান বিষ্ণুৰ যদি কেনেবাকে দৰ্শন হৈ যায় মহা পাপী দৈত্য ভূত প্ৰেত অসুৰ পিশাচ এইবিলাকৰ মৃত্যু হৈ যায়। গতিকে মোৰ লগত যিবিলাক বেয়া আছিলে পাপ আছিলে সঞ্চিত কৰ্ম ফল আছিলে এই সমস্ত বিলাকে আজি নিশেষ হৈ গৈছে। কিয়? শুকদেৱ ভগৱানৰ মই চৰণ পাই গলো। এয়া মংগল ৰূপ ঈশ্বৰ ৰূপ। যিদৰে ভগৱন্ত বিষ্ণুৰ দৰ্শন হলে অসুৰবিলাক দৈত্যবিলাক ভূত প্ৰেত পিশাচবিলাকৰ যিদৰে মৃত্যু হৈ যায় তেওঁলোকে মুক্তি পাই যায় এইজন শুকৰ চৰণত মই যে স্পৰ্শ কৰি সন্মুখত ঈশ্বৰ মূৰ্তি মই এইজনক যে পাইছো মোৰ লগত আৰু এতিয়া তিল মাত্ৰ কোনো পাপ থাকিব নোৱাৰে। হে ৰাম পাঞ্চু পাণ্ডৱৰ এই পৰম সুহীন হে মোৰ নিজৰে বৈষ্ণৱ হে ভকত বৎসল হে কৃষ্ণে হে তোমাক হে পঠাইলে জানি এ ভিতৰ সন্ততি হে মৰে মুকমূল হে বুলিতি জগতপতি হে তোমাক দেখাই হে দিবন্ত জানিলো হে অধম কম গতি হে দেৱৰ দুৰ্লভ হে তজু দৰ্শন হে অন্তকালে পাই লো আমি হে আনহিতো নাই হে কৃষ্ণ ৰেখে কৃপা হে কিনো ভিত্ৰ স্বামী হে তোমাৰ চৰণে হে মৰণ সময়ে হে পুছো প্ৰভু হাম্পত হে মিয় মাননৰে হে সদায় কি কৰ্ম হে কৰিবে এইটো লোকত হে কাহাক শুনিবে হে কাহাক জপিবে হে কাহাক স্মৰি বেনৰে হে ভোজি 12 যুগ হে কোনোবা দেৱতা হে কহিও এইটো সতৰে
শ্ৰৱণ কীৰ্তন স্মৰণ যোগ্য এনো হিজত কথা এ তুমি সি পৰম গুৰু মহামুনি এ কহেও মোটা সৰ্বথা ভাগৱত শাস্ত্ৰই পৰীক্ষিত নৃপতিৰ দ্বাৰা আমাক এটা সুন্দৰ পথ দেখালে, এটা সুন্দৰ আমাক ৰাস্তা দেখুৱালে। মানে কি দেখুৱালে? যে জীৱনৰ সংশয়, জীৱনৰ যিমানবিলাক সংশয় আছে, সংশয়খিনি কাৰ আগত ক'ব লাগিব? গুৰুৰ আগত ক'ব লাগিব। জীৱনৰ সংশয় গুৰুৰ আগত ক'লেহে গতি পোৱা যাব। ৬০,০০০ ঋষিৰ আগত ক'লে কিন্তু তেওঁ গতি নাপালে। কিয় গতি নাপালে? ৬০,০০০ ঋষিক তেওঁ ঈশ্বৰ জ্ঞান কৰিছে, কিন্তু তেওঁ হৃদয়ৰ গুৰু জ্ঞান কৰা নাছিলে। সেইটো কাৰণে তেওঁ উত্তৰ পোৱা নাছিলে, জানে যদিও। আচল কথাটো দেৱঋষি নাৰদেও নিদিলে, বশিষ্ঠয়ো নিদিলে, পৰাশৰেও নিদিলে, হয়নে? তেওঁ পিতৃগুৰু বেদব্যাসেও নিদিলে। কিয় দিয়া নাই? চৰণ গংগাত মস্তক কাই বাক্য মন স্পৰ্শ কৰি তেওঁ কোনো এজন ঋষিক প্ৰশ্ন কৰা নাই, সমস্তজনক সামগ্ৰিকভাৱে সুধিছিলে। সেইটো কাৰণে উত্তৰ নাহিলে। যি উত্তৰ আহিলে সেয়াও আশ্বস্ত হ'ব পৰা উত্তৰ নহয়, অন্তিম। কায় বাক্য মন আৰু হৃদয় সমস্তখিনি অৰ্পণ কৰি কাক? গুৰু হিচাপত বুজিছে শুকক। গুৰু বুলি ঈশ্বৰ বুলি ভজাৰ পাছত যেতিয়া শুকদেৱ ভগৱানক তেওঁ প্ৰশ্ন কৰিলে, শুকদেৱে ঈষৎ হাঁহি হাঁহি প্ৰতিটো প্ৰশ্নৰ পৰীক্ষিতক উত্তৰ দি গ'ল। পৰীক্ষিতৰ প্ৰথম প্ৰশ্নটো হ'ল যে মুমুক্ষু, ম্ৰিয়মান, মৃত্যুমুখী আৰু মুক্তিকামী। ম্ৰিয়মান মানে মৃত্যুমুখী আৰু মোক্ষ লাভ কৰিব বিচৰা, আৰু মৃত্যুমুখী এনে লোকে কি কৰ্ম কৰিলে উদ্ধাৰ হ'ব, কাৰ চব কৰিব লাগিব, কাক ভজিব লাগিব, কাক উপাসনা কৰিব লাগিব। হে মোৰ গুৰু ঈশ্বৰ, আপুনি মোৰ এই মনৰ সংশয় দূৰ কৰক। হে পৰম দুৰ্লভ, অকমান তাক কৈছো দেই, হে জগত পবিত্ৰ, হে কৰি আভমীয়া, হে তুমি মুনি ৰন্তৰে, হে ধেনু দুহনৰ কাল মাত্ৰ তুমি, হে থাকা গৃহস্থ ঘৰে, হে পৰম দুৰ্লভ, হে তোমাৰ আলাপ, হে পাইব কতম ভাগে, হে বুলি ৰাজা প্ৰেমে সলোতক, হে ভৈলত ভোক ৰয়াগে, হে নৃপতিৰ প্ৰেম, হে ভকতি দেখিয়া, হে তুষ্ট ভৈলাম নিবৰ, হে সাধু সাধু বুলি
প্ৰশংসা কৰিয়া এদিনত পাছে উত্তৰ। পৰম মুনিসকলৰ মাজত মুনিন্দ এইজন দেৱৰো দুৰ্লভ মুনিয়ে পৰীক্ষিত নৃপতিৰ প্ৰতি সদয় হৈ ঈষৎ ঈষৎ হাঁহি তেওঁক দুহাত দাঙি কৈছে, সাধু সাধু সাধু, তোমাৰ মনৰ ইচ্ছা পূৰ কৰা হ'ব। তুমি যি প্ৰশ্ন সুধিছা এই প্ৰশ্নৰ উত্তৰ দি তোমাৰ মনৰ সংশয় দূৰ কৰা হ'ব। ভাগৱতৰ প্ৰথম স্কন্ধ। পৰীক্ষিত নৃপতিৰ আশ্বাস লাভ হ'ল, পৰীক্ষিত নৃপতিৰ বিশ্বাস প্ৰতিষ্ঠা হ'ল, পৰীক্ষিত নৃপতিৰ ভক্তিৰ পথত একান্ত হ'ল গুৰুৰ কৃপাত। ভাগৱতৰ প্ৰথম স্কন্ধই হ'ল গুৰু, গোবিন্দ ঈশ্বৰ। ঈশ্বৰৰ কেৱল উপাসনা হয়, ঈশ্বৰৰ কেৱল বন্দনা হয়। ঈশ্বৰৰ পৰা আমি একো বিচৰা বা ভক্তিৰ বাহিৰে তেওঁৰ পৰা আমি কিবা এটা লোৱাৰ কোনো প্ৰয়োজন নাই, যিহেতু তেওঁ দাতা। গতিকে ভাগৱতৰ দ্বিতীয় স্কন্ধত কি কৰিব? গুৰুৱে দিব। তত্ত্বটো বুজি পালেনে বাৰু? ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৰূপী পৰম সম্পদৰ আগমন। গুৰু পৰম সম্পদ, পৰম সম্পত্তি। এই গুৰুৰূপী গোবিন্দ সুখদেৱ ভগৱান যে গংগাৰ পাৰত আহি উপগত হৈ পৰীক্ষিতক চৰণ চুই আশীৰ্বাদ লোৱাৰ যে সুযোগ দি দিলে, ভাগৱতৰ প্ৰথম স্কন্ধৰ তাতে অন্ত হ'ল। ভাগৱতৰ দ্বিতীয় স্কন্ধ আৰম্ভ হ'ব কিহেৰে? গুৰুৱে এইবাৰ জ্ঞান আগবঢ়াব। গুৰু আৰু জ্ঞান, হয়নে? গতিকে দ্বিতীয় স্কন্ধত আমি কি পাম? সুখদেৱ ভগৱানে তেওঁ চৰণত শৰণাপন্ন ভগৱন্ত কৃষ্ণৰ একান্ত ভকত পৰম বৈষ্ণৱ পৰীক্ষিত নৃপতিৰ এই যি প্ৰশ্ন, এই প্ৰশ্নৰ উত্তৰ দিব। গতিকে আটাইতকৈ ডাঙৰ কামটো হ'ল যে গংগাৰ পাৰলৈ গুৰু ভগৱান আহি গ'ল। ভাগৱতৰ প্ৰথম স্কন্ধ আমাৰ সমাপ্ত হ'ল আৰু অহাভাগী পাঠৰ পৰা আমাক গুৰু ভগৱান সুকে অমৃতময় ভাগৱতৰ যি ভক্তিৰ জ্ঞান আৰু ৰহস্য তত্ত্ব, আমাক সেইখিনি কথা ভাগৱতত প্ৰকাশ কৰিব। গতিকে গুৰুৰ আগমন মানেই হ'ল জীৱ উদ্ধাৰৰ ব্যৱস্থা। পৰীক্ষিত নৃপতি উদ্ধাৰ হৈ গৈছে, কিয়? গুৰুৰ চৰণ লাভ কৰি। ইয়াৰ পাছত তেওঁ যিখিনি পাব, এইখিনি এই জগত সমুদায়ক দিবৰ কাৰণে লোৱা এটা ব্যৱস্থা। নহলে পৰীক্ষিত নৃপতি আৰু কিবা পাবলৈ বাকী আছে বুলি ভাগৱত শাস্ত্ৰই আমাক ভাবি দেখুওৱা নাই। পৰীক্ষিত নৃপতিয়ে ইতিমধ্যে সকলো পাই গৈছে। কিয় পাই গৈছে? তেওঁ গুৰুৰ চৰণ পাই গৈছে। এই গুৰুৰ চৰণ পোৱাৰ কাৰণে গুৰুৱে কি কৰিব? গুৰুৰ যি কৰ্তব্য, শিষ্যৰ মনৰ সংশয় ছেদ কৰা, শিষ্যৰ লগত থকা যি মৃত্যু ভয়, এই মৃত্যু ভয়ৰ পৰা শিষ্যক মুক্ত কৰি দিয়া। সেইটো কাৰণে গুৰু অভয় ব্ৰহ্ম। যিজনৰ চৰণ পালে জীৱনত কোনোদিন মৃত্যুৰ ভয় থাকিব নোৱাৰে, সেইজনেই গুৰু ঈশ্বৰ। সেইটো কাৰণে পৰীক্ষিতৰ তক্ষকৰূপী সৰ্পৰ দংশনৰ যি মৃত্যুৰ ভয়ৰ কাৰণে ৬০,০০০ ঋষিয়ে পৰীক্ষিত ভীতিগ্ৰস্ত নহওক বুলি সংগ দিবলৈ আহিছে। সেইজন পৰীক্ষিত নৃপতিয়ে শুকৰ চৰণ পোৱাৰ লগে লগেই, অভয় ব্ৰহ্মস্বৰূপ ঈশ্বৰৰ চৰণ পোৱাৰ লগে লগেই মৃত্যুৰ ভয় আৰু তেওঁৰ মনত নাইকিয়া হৈ গ'ল। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰাৰম্ভিক এইখিনি কথা শুকে কোৱা নাই। এই কথাখিনি কোনে কৈছে? এই কথাখিনি কৈছে সুতে, শুকৰ শিষ্যই কৈছে। কাক কৈছে?
এই ফুটক যি গুৰুৰ আসনত বহুৱাই 28 সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি এই কৃষ্ণৰ গুণ কীৰ্তন আৰু যশ শ্ৰৱণ কৰিম বুলি সিদ্ধান্ত লৈছিলে তেওঁলোকে প্ৰথমতে কৈছিলে যে আমাক প্ৰথম কৃষ্ণ কথা ক'ব নালাগে আমাক প্ৰথম বৈষ্ণৱৰ কথা কওক অৰ্থাৎ খুব এজন বৈষ্ণৱ দেৱঋষি নাৰদ এজন বৈষ্ণৱ হয়নে ভীষ্ম এজন বৈষ্ণৱ 12 বৈষ্ণৱৰ 3জন বৈষ্ণৱ ভাগৱতৰ প্ৰথম স্কন্ধতে আহি প্ৰকাশ হ'ল প্ৰথম ভাগৱতৰ প্ৰথম স্কন্ধত প্ৰকাশ হৈছে প্ৰথমজন বৈষ্ণৱ কোন দেৱঋষি নাৰদ অষষ্ঠ সৰ্ব বিখ্যানম দেৱঋষি নাম সনাৰদ গন্ধৰ্বনাম চিত্তৰথো সিদ্ধিনাম গো বিনু মুনি 28 সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত গুৰু ফুটক জনালে আমাক প্ৰথমতে বৈষ্ণৱৰ কথা কওক ভাগৱতৰ সংবাদ প্ৰথম স্কন্ধত আৰম্ভ হ'ল কি বুলি ফুট সৌনক সংবাদ অৰ্থাৎ নৈমিষ ক্ষেত্ৰত আৰম্ভ কৰিছে ফুটে সৌনক আদি সহস্ৰ ঋষিৰ সংগত তালৈ আগমন হ'ল তাৰ পাছত কি আগমন হ'ল ভাগৱতত ব্যাস নাৰদ সংবাদ ফুটে কি ক'লে ব্যাস নাৰদ সংবাদ ক'লে নাৰদ এজন বৈষ্ণৱ কিদৰেনো দেৱঋষি নাৰদে পূৰ্বজন্মত 4জন সাধু সন্ত মহন্তৰ সংগ পাই 5ম বছৰ বয়সতেই ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰ দ্বাৰা তাৰ পাছৰ জন্মত এইদৰে পাৰিষদৰূপী নাৰদী জন্ম তেওঁ লাভ কৰিব পাৰিলে বেদব্যাসৰ আগত তেওঁ সেই কথা প্ৰকাশ কৰিলে ভাগৱতৰ প্ৰথম স্কন্ধতে পিতামহ ভীষ্মই কৌৰৱৰ সিংহাসনখন ৰক্ষা কৰি থাকিম বুলি প্ৰতিজ্ঞা কৰি জীৱনৰ জড়তাত বন্দী হৈ ইচ্ছামৃত্যু লগত থকা সত্ত্বেও তেওঁ মৃত্যুক বৰণ কৰিব নাজানিলে ভাগৱতৰ প্ৰথম স্কন্ধত এজন বৈষ্ণৱৰ মুখ্য লাভ প্ৰথম দেৱঋষি নাৰদ এজন বৈষ্ণৱ এইজন বৈষ্ণৱে বেদব্যাসক উপদেশ দিছে গুৰুৰ আসনত বহি বেদব্যাসক শিষ্য ৰূপত কি বুলি দিছে ও কালে কৰ্মে মিলাই বেক বিষয় ৰসুখ এই উপদেশী লোক হক কৃষ্ণক সন্মুখ বেদব্যাসক উপদেশটো পালন কৰিবলৈ দিলে হে মোৰ উপদেশ পালন কৰি কৃষ্ণৰ গুণ কীৰ্তন যশ আৰু লীলাৰ চৰিত্ৰযুক্ত ভাগৱত শাস্ত্ৰ তুমি প্ৰণয়ন কৰি তুমি তোমাৰ ভুলৰ সংশোধন কৰা আৰু ভক্তিৰ মাৰ্গ তুমি প্ৰতিষ্ঠা কৰা প্ৰথম স্কন্ধত প্ৰথম ফুট সৌনক সংবাদ দ্বিতীয়তে ব্যাস নাৰদ সংবাদ তৃতীয়তে পুণ্যময় পঞ্চপাণ্ডৱৰ মাতৃ কুন্তীৰ স্তৱ অৰ্থাৎ এগৰাকী মাতৃয়ে নিজৰ সন্তানকেইটাক সদায় ঈশ্বৰৰ চৰণত ঠাই দি এই যুদ্ধখনতো মৃত্যু ওচৰলৈ আহিব নিদিয়াকে ৰক্ষা কৰি থকা এইজন ভগৱান কৃষ্ণক চিনি পালে দ্বাৰকালৈ যেতিয়া তেওঁ যাবলৈ ওলালে তেতিয়া কুন্তী মাতাই কৃষ্ণক স্তুতি কৰিছে কি বুলি স্তুতি কৰিছে শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় স নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নমঃ পংকজ নভায় নমঃ পংকজ মালিনে নমঃ পংকজ নেত্ৰায় নমস্তে পংকজাঙ্গী কুন্তী মাতাই স্তুতি কৰিছে ভগৱান কৃষ্ণ আৰু ভাগৱতৰ প্ৰথম স্কন্ধতে এজন বৈষ্ণৱ হ'ল ভীষ্ম যিজন তেওঁ বৈষ্ণৱ ৰূপেৰে এই ধৰাধামত আহি জন্ম লৈছিলে কিন্তু তেওঁ আচল কৰ্মটো কৰিবলৈ সময় আহি উপগত হোৱা নাই সেইটো কাৰণে তেওঁ কৰিব পৰা নাই বোলে কি এই কৌৰৱক ৰক্ষা কৰি দিম সিংহাসন আৰু পাণ্ডৱক দি যাম ভগৱান কৃষ্ণৰ পৰিচয়
কৌৰৱৰ কাৰণে তেওঁ সিংহাসনৰ ৰক্ষক হ'ল, পাণ্ডৱৰ কাৰণে কি হ'ল? ভগৱান কৃষ্ণৰ পৰিচয় দাতা হ'ল। যিজনে ভকতক কৃষ্ণৰ লগত পৰিচয় কৰাই দিয়ে সেইজন বৈষ্ণৱ। কোন? পিতামহ ভীষ্ম। লগত থাকোঁতেও পাণ্ডৱে কৃষ্ণক চিনি নাপালে। আঙুলি টোৱাই ভগৱান কৃষ্ণ যে পৰম পবিত্ৰ ঈশ্বৰ, তেওঁ এই নৰ নহয়, তেওঁ যে নাৰায়ণ, তেওঁৰ ইচ্ছাতেই যে সমস্তখিনি হৈ আছে, ময়ো যে তেওঁৰ ইচ্ছাতেই এই সৰসজ্জাত পৰি আছো। কিয়? যেতিয়ালৈকে কৃষ্ণই আহি তেওঁ চৰণ দৰ্শন নিদিয়ে, মোৰ পিতৃৰ আশীৰ্বাদযুক্ত যি ইচ্ছা মৃত্যু, সৰসজ্জাত শয়ন কৰি থাকিলেও মই মোৰ ইচ্ছা মৃত্যু বৰণ কৰিব নোৱাৰো। সেইটো কাৰণে এজন বৈষ্ণৱৰ ইচ্ছা বোলে কি, এই পুণ্যময় পবিত্ৰ নাতিকেইজনক মই ভগৱান কৃষ্ণই যে ঈশ্বৰ জগতৰ, তেওঁৱেই যে এই জগতত অৱতাৰ লৈ নৰৰ দেহলৈ আহি ঈশ্বৰৰ লীলা যে আমাক বুজালে, এই কথা যে পাণ্ডৱে বুজি নাপালে, এই জ্ঞানটো মই পাণ্ডৱক দি ময়ো মোৰ আচল ধামলৈ যাব পাৰিম। পাণ্ডৱক কৃষ্ণৰ পৰিচয় দিয়া পিতামহ ভীষ্মই মৃত্যুৰ পাছত মুখ্য লাভ কৰা নাই। ভাগৱতৰ প্ৰথম স্কন্ধতে পিতামহ ভীষ্মৰ জীৱন্ত কালত মুখ্য লাভ হৈছে। কেনেকে জীৱন্ত কালত মুখ্য লাভ হ'ল? যিজন কৃষ্ণক পাণ্ডৱে চিনি নাপালে ঈশ্বৰ বুলি, পিতামহ ভীষ্মই জীয়াই থাকোঁতেই পাণ্ডৱক সেইজন ঈশ্বৰৰ পৰিচয় দি গ'ল। এয়াই মুখ্য লাভ। মৃত্যুৰ পাছত আৰু মুখ্য বুলি একো বস্তু নেথাকে। ভাগৱতৰ প্ৰথম স্কন্ধত আমাক বুজালে মুখ্য লাভৰ আচল তত্ত্ব। আৰু ভাগৱতৰ প্ৰথম স্কন্ধতে দেখুৱালে কি, পৰীক্ষিত নৃপতিয়ে ধৰ্মৰ 3টা পদ জোৰা লগাই দিয়াৰ পাছত ধৰ্মত কলিক থাকিবলৈ ঠাই বাছনি কৰি কলিক নিগ্ৰহ কৰাৰ পাছত কালৰ পৰশত জীৱনৰ হয়তো কৰ্মবন্ধনৰ কাৰণেই তেওঁ ধৰ্মৰ পথ ভংগ কৰিব লগা হ'ল। এই কথাটো আমাক দেখুৱালে, হয়নে? ধৰ্মৰ পথ ভংগ কৰাৰ পাছত আত্ম অনুশোচনা আৰু আত্মজ্ঞানৰ দ্বাৰা তেওঁ ধৰ্ম প্ৰতিষ্ঠা কৰি নিজক শুদ্ধ কৰি গুৰু ভগৱান শুকৰ চৰণ, ঋষি সমস্ত ঈশ্বৰ মূৰ্তি জ্ঞান আৰু লগতে পৰম পবিত্ৰ এই ভাগৱত জ্ঞান লাভ কৰি গংগাৰ পাৰ উজ্বলাই তুলিলে। কিহেৰে? গুৰুদেৱ নাম আৰু ভকত 4টা কৰে। য'ত সুখ প্ৰকাশ হয় তাতেই ভাগৱত গংগা বুবলৈ আৰম্ভ কৰে। সুখে সেইটো কাৰণেই কেৱল মুখত কৃষ্ণৰ গুণগান কৰি কৰি নৃত্য কৰি কৰি কৃষ্ণক প্ৰকাশ কৰি ফুৰে, কোনেও নাজানে কি বুলি। সুখ যে আত্মাৰো কোনে জানিলে? পৰীক্ষিতে জানিলে যে অন্য মুনিতকে এওঁ ব্যতিক্ৰম, এওঁ বসন নাই, এওঁ চিৰতৰুণ, এওঁ সদায় আনন্দিত, ইষদ ইষদ হাঁহি থাকে, কৃষ্ণৰ দৰে অকুণ্ঠিত কেশ, অৰুণ চৰণ আৰু অজানুলম্বিত, ললিত বলিত তেওঁৰ দেহ। সেইটো কাৰণে ঈশ্বৰ মূৰ্তিটো কেনেকুৱা আমি বুজিবলৈ যত্ন কৰিব লাগিব। ভাগৱতৰ প্ৰথম স্কন্ধত গুৰুৱে দিয়া ঈশ্বৰ জ্ঞান, এয়াই হ'ল প্ৰথম স্কন্ধৰ তত্ত্ব। ভীষ্মই দিলে পাণ্ডৱক কৃষ্ণ ঈশ্বৰ বুলি, দেৱঋষি নাৰদে দিলে ব্যাসক কৃষ্ণৰ গুণ কীৰ্তনযুক্ত শাস্ত্ৰ প্ৰণয়ন কৰা বুলি, শৌনক আদি সহস্ৰ ঋষিক দিলে সুতে নৈমিষ ক্ষেত্ৰত বিষ্ণু আৰু বৈষ্ণৱৰ কথাৰ দ্বাৰাহে তোমালোকৰ জীৱনৰ আচল মুখ্য সুখৰ আনন্দ লাভ হ'ব। জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ পাৰৰূপী গংগাৰ পাৰত এই অমৃতময় কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুযোগ সহস্ৰ ঋষিয়ে পালে। তাৰ কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ কাৰণে। এটা শুদ্ধ জীৱই কিমান কৃপা কৰিব পাৰে আমাক সেই কথাটো বুজালে। ভাগৱত শুনিবলৈ সকলোৰে কিন্তু সিদ্ধান্ত নহয়, এজনৰহে সিদ্ধান্ত। এজনৰ সিদ্ধান্তৰ কাৰণে সকলোৱে শ্ৰৱণ কৰিবলৈ পাইছে, হয়নে বাৰু? গতিকে এজনেই পুণ্যৰ ভাগ দিব পাৰিব যদি সেইজনৰ উদ্দেশ্যটো কি হয়? ঈশ্বৰমুখী হয়। হে শৌনক প্ৰভৃতি ঋষিক সম্বোধি, হে কহন্ত সুতে সম্প্ৰতি
প্ৰথম স্কন্ধৰ 19 অধ্যায় সিমানে সমাপতি। ভাগৱতৰ প্ৰথম স্কন্ধৰ অধ্যায় 19টা, 20টা কিয় কৰা নহল? 18টাত কিয় ৰখা নহল? ভাগৱতৰ এটা নাম দশম, হয়নে? 19টা অধ্যায়ত দশম পুৰা হৈছে বোলে। কেনেকে? 9+1 = 10 তত্ত্বটো বেদব্যাসে পুনৰণ কৰিছে 18যুক্ত তত্ত্ব, হয়নে? প্ৰথম স্কন্ধত গুৰুৰ তত্ত্ব, বোলে কি? গুৰুৰ তত্ত্ব দশমত। সেইটো কাৰণে 18টা অধ্যায় নহয়, 19টা অধ্যায়। সংখ্যাগত তত্ত্ব বোলে কি? একত এজন ঈশ্বৰ কৃষ্ণ, নত নৱবিধা ভকতি একলগ। অধ্যায় কেইটা ৰাখিছে? 19টা ৰাখিছে তত্ত্বটো, হয়নে বাৰু? গতিকে ইমানখিনি কথা আমিও নাজানো, গুৰুৰ কৃপাত যি পাইছো আপোনালোকক সেয়া জনাইছো। এতিয়া উপদেশ। শুনিও সভাসদ মহাভাগৱত পদ, কৃষ্ণ কথা পৰম অমৃত, ভুকুটি মুকুটি জগত সবে হৈ উপগত, ইহ পৰলোকে মহা হিত। গুৰুজনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ পদ নিবন্ধন কৰি ভাগৱতৰ সমস্ত তত্ত্বক উপদেশ আকাৰত আমাক দিছে। কি বুলি কৈছে? গুৰুজনাই সম্বোধন কৰিছে ভকত বুলি নহয়, বৈষ্ণৱ বুলি নহয়, পুৰুষ বুলি নহয়, প্ৰকৃতি বুলি নহয়। গুৰুজনাই সম্বোধন কৰিছে কি বুলি? শুনি মুক সভাসদ বুলি। সভা মানে এই জগত সভা, সদ মানে আত্মা। এই জগত সভা তিন তৰু লতিকা ধূলি বালি কণিকা চন্দ্ৰ সূৰ্য জীৱ যত যিমান আছে, এই জগত সভাত থকা সেই সৎৰূপী আত্মা। এই ভাগৱত কথা আত্মাৰ বাবে, পৰমাত্মাৰ কথা। সেইটো কাৰণে কি বুলি সম্বোধন কৰিছে? সভাসদ বুলি। হে জগত সভা, সকলোৱে শ্ৰৱণ কৰা আনন্দময় এই পৰম পবিত্ৰ অমৃতময় ভাগৱত কথা, কৃষ্ণ কথা। কিয় কৰিবলৈ কৈছে? যদি ভাগৱত শ্ৰৱণ কৰা, এয়াই ভক্তি। যদি ভাগৱত শ্ৰৱণ কৰি কৃষ্ণৰ আনন্দ পাইছা, জীৱন্ত কালত এয়া তোমাৰ মুক্তি। প্ৰথম ভক্তি, তাৰ পাছতে তোমাৰ লাভ হ'ব মুকুতি। কি কাৰণে? সবে হৈ উপগত, ইহ পৰলোকে মহাহিত। এই সকলো তোমাৰ লাভ হৈ যাব। বোলে কি? ইহ কালতো তোমাৰ পৰম পবিত্ৰতা লাভ হ'ব, পৰকালতো তোমাৰ হিত সাধন হ'ব। এই পূৰ্বত নজানো কেৱে পৃথিৱীত শুকলিবে, এ কলি যুগে কৰিলা প্ৰচাৰ, এ বিচাৰি নিশ্চয় কৰি ভিয়ায়াক কৰ্ণ ভৰি, হে মহা মহা ভাগ্যয়া সে যায়। গুৰুজনাই উপদেশত কৈছে কি বুলি? বোলে যাৰ মহাভাগ্য, আগৰ জন্মৰো পুণ্য সঞ্চিত আছে, সেইসকলেহে ভাগৱত শুনি বুলি পাব। যিসকলৰ আগৰ জন্মৰ সঞ্চিত পুণ্য বা মহাভাগ্য নাই,
সেইসকলে এই কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ নাপায়। এই সমস্ত শাস্ত্ৰৰে মত বেদ বেদান্তৰ তত্ত্ব কৃষ্ণে হে পৰম ইষ্ট দেৱ এ পূজই যাক ব্ৰহ্মা হৰে এ কোননো পামৰণৰে অটাংক নকৰিবে আশী এ যাৰ নাম লইলে মাত্ৰ এ যজ্ঞ কৰিবাৰ পাত্ৰ এ হুৱৈ মহা মেলচয়ন জাতি হে নভজিয়া হেন দেৱ হে আন কেহে কৰৈ সেৱ অশিষিজন জানায়াত ঘাটি হে দুৰ্লভ মনুষ্য জন্ম পায়া যিটো নৰোত্তম হে হুৱৈ এক শৰণ কৃষ্ণত হে স্মৰ ৰাম নাম মুখে সংসাৰ কতৰি সুখে এ শিশি পালে বেদান্ত তত্ত্ব এ শিশি মহাকৰ্মীনিষ্ঠ এ শিশি মহাজ্ঞানী শিষ্ট অদেৱে সেৱ হবে বখান তাক এ হেন জানি স্থিৰমতি কৃষ্ণত কৰিবৰতি এ যেবে নিষ্ঠা ৰিবায়া নেনায়ালে জালে কেতিখনে ধৰৈ কালে এইটো কথা নপঢ়ে কাণত এই বিজুলী চমক সম অধীৰ জীৱন জন্ম একতিলে গুচিবে এ কৃষ্ণে পৰলোকবি কৃষ্ণে শেষো হৃদহিত এ জানি তান নচাৰি নাম এ যত দেখি কিছু নোহে কৃষ্ণৰ কিংকৰে কহে এ নিৰন্তৰে বোলাৰা মৰাম হৰি ৰাম। ভাগৱতৰ প্ৰথম স্কন্ধৰ অন্তিম ভাগ উপদেশত গুৰুজনাই আমাক জনালে ভগৱান কৃষ্ণক ভকতি বেদান্ত দৰ্শনৰ অন্তিম তত্ত্ব, বেদৰ ৰহস্য। সংসাৰতে সাৰ এই কৃষ্ণৰ নাম আৰু কৃষ্ণৰ ভক্তি। বেদৰ অন্তিম ভাগ বা বেদান্ত দৰ্শনে বেদৰ সমস্ত তত্ত্বক মন্থন কৰি ভাগৱত ৰূপত গীতা ৰূপত
ঈশ্বৰ কৃষ্ণৰ আনন্দময় তত্ত্বৰূপত আমাক যি দিলে সেয়াই হ'ল এই শ্ৰীমদ ভাগৱত। এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে সাক্ষাৎ প্ৰত্যক্ষভাৱেই যেন অনুভূতিৰ দ্বাৰা কৃষ্ণক পাব পাৰি। এই সুদৃঢ় বিশ্বাস গুৰুজনাই আমাক উপদেশত জনালে। হে কৃপালু গুৰুমূৰ্তি ঈশ্বৰমূৰ্তি ভকত বৈষ্ণৱ সমস্ত আপোনাসৱৰ সৎসংগক আমি সাক্ষী কৰি ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ নিমিত্তে আপোনালোকৰ এই পুণ্যধাম পবিত্ৰ নামঘৰত ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আজি প্ৰথম স্কন্ধৰ অন্তিম ভাগ পাঠ পৰ্যালোচনাৰ ইমানতেই সমাপ্ত হৈছে। ইয়াৰ পাছত আমাৰ পৰৱৰ্তী পাঠ আৰু পৰ্যালোচনাত সুখদেৱ ভগৱানে গুৰুৰ ৰূপত পৰীক্ষিতক চৰণ সেৱাৰ সুযোগ দিলে আৰু দ্বিতীয় স্কন্ধত সুখদেৱে পৰীক্ষিতক কি কৰিব? আশীৰ্বাদ দিব। গুৰুৰ চৰণ সেৱা কৰিলে, গুৰুক প্ৰশ্ন সুধিলে আৰু গুৰুৱে দৰ্শন দিলে। প্ৰথম স্কন্ধৰ অন্ত। দ্বিতীয় স্কন্ধত কি হ'ব? গুৰুৰ আশীৰ্বাদ লাভ হ'ব। এই গুৰুৰ আশীৰ্বাদনো কি বস্তু? ভাগৱত শাস্ত্ৰই আমাক কি দিব? দ্বিতীয় স্কন্ধৰ প্ৰাৰম্ভৰ পৰাই আমি সেই কথাৰ উমান পাব পাৰিম। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকত জালা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু হৰি